Hello everyone, welcome back to my Facebook page. যিহেতুকে আজি আমি ঘৰলৈ গৈছিলোঁ আৰু বতৰটো যে ইমান বেয়াকৈ আহিছে ন লৰালৰিকে অমিতা ছিঙিলোঁ আৰু মই ঘৰলৈ গ'লে বাৰীত কি আছে কি নাই অকমান অসমীয়া মানে বস্তুবোৰ চাওঁৱেই ভাবিলোঁ অমিতা আনিলোঁ আৰু এয়া দহি কচু আনিলোঁ আৰু কেনেকৈ আজি আঞ্জাখন বনালোঁ চাওঁচোন আহক পোনপ্ৰথমে মই অমিতা কাটি ল'লোঁ আৰু বইল কৰি ল'লোঁ আলুৰ সৈতে অমিতাটো অকণমান দাহিচিয়া দেই মানে অকণমান বুঢ়া অমিতা হ'লে বেষ্ট হয় আৰু ভাল হয় খাবলৈ মানে তৰকাৰী এখন সোৱাদ হয় আৰু আনহাতে লৈছোঁ মই নৰসিংহ এয়া দহি কচু আৰু সৰিয়হ তিয়াই থৈছোঁ লগত আছে আদা আৰু নহৰু এয়া দেখিছে ভিডিঅ' আকাৰত পোনপ্ৰথমে মই বইল কৰি ল'লোঁ মাছখিনি ফ্ৰাই কৰি ল'লোঁ সকলোৱে যিহেতুকে মাছ ফ্ৰাই কৰিব জানেই সেইকাৰণে মাছ ফ্ৰাইটো নেদেখালোঁ আনহাতে মই সৰিয়হ আদা নহৰু প্ৰথমতে পিচি ল'লোঁ তাৰপিছত দহি কচুখিনি দিলোঁ তাৰপৰা নৰসিংহৰ দিলোঁ তাৰপিছত আপোনালোকে যদি লোকেল মাছ হয় মছলা দিবও পাৰে নিদিবও পাৰে যিহেতুকে আমি চালানী ল'লোঁ সেইকাৰণে অকণমান চালানী মাছত মছলা অকণ দিলে ভাল লাগে আৰু আপোনালোকে যদি মছলা নিদিওঁ বুলি ভাবে নিদিবও পাৰে তাৰপৰা আনহাতে মছলা অকণমান দি পেষ্ট এটা বনাই ল'লোঁ আৰু এই পেষ্টটো আপোনালোকে চাটনি কৰিও খাব পাৰে ভাতৰ লগত বোলে আজি আমি অকল চাটনি বনাই খাওঁ তেনেকৈও খাব পাৰে তাৰপিছত তেলত মই তেজপাত দিলোঁ তেজপাত দিয়াৰ পাছতে এই সৰিয়হৰ যিটো পেষ্ট সৰিয়হ নৰসিংহ বেছিও নিদিব দেই কম দিব বেছি দিলে কি হ'ল তিতা তিতা নিচিনা অকণ ভাৱ হয় মানে হিচাপত দিব আৰু পৰিমাণ অনুপাতে তাৰপিছত কণীৰ যে মাছৰ কণী আপোনালোকে এনেকৈও বনাই খাব পাৰে বুজিছেনে ফ্ৰাই কৰাতকৈ মাছৰ কণীটো কিন্তু হাফ ফ্ৰাই হ'ব লাগিব অলপ এনেই গৰম হোৱাকৈ তাৰপিছত ভিতৰি পাতটো মানে অলপ মানে কি কয় সিজি থাকিব নালাগিব তেতিয়া মানে তৰকাৰীত যেতিয়া আপুনি ভাঙি দিব নহয় তৰকাৰীটোৰ লগত চব মানে মিশ্ৰণবোৰ মিলি যাব তৰকাৰীখন তেতিয়া ডাঠ থপথপীয়া মানে বহুত ধুনীয়া হয় আপোনালোকে বনাই চাব আৰু আপোনালোকে ইয়াত কালাৰটো কি হয় চব সেউজীয়া পৰিলে যিহেতুকে সেউজীয়া শাক চব্জি আৰু কালাৰটো ইমান ধুনীয়া হয় ন তৰকাৰীখনৰ আৰু খাবলৈ খুব টেষ্টি হয় খুবেই ভাল হয় আপোনালোকে খাই চাব ট্ৰাই কৰি চাব যদি খোৱা নাই তাৰপিছত আপোনালোকে এনেকৈ যিখিনি অমিতা আৰু আলু বইল কৰা পানীখিনি পেলাই দিব পাৰে বা বেলেগো দিব পাৰে মই আকৌ পানীখিনি থৈ দিলোঁ তাৰপিছত তাত পানীখিনি মই ঢালি দিলোঁ ঢালি দিয়াৰ পিছত মই ফ্ৰাই কৰা মাছখিনি তাত এড কৰি দিলোঁ এড কৰি দিয়াৰ পিছত অলপ লৰাই মেলি ঢাকন মাৰি দিছোঁ যিমান তৰকাৰী উতালে ন সিমান টেষ্টি হয় আঞ্জাবিলাক বিশেষকৈ উতলিলে সোৱাদ ধুনীয়া হয় তাৰপাছত মই উতলিবলৈ দিলোঁ উতলাৰ পাছত মান ধনিয়া পাত দিবও পাৰে নিদিব পাৰে যদি আপোনালোকৰ ধনিয়া পাত নাই নালাগে দিব মোৰ ধনিয়া পাত আছিলে সেইকাৰণে ধনিয়া পাত দিছোঁ খাবলৈ ইমান টেষ্টি হয় নহয় আপোনালোকে ট্ৰাই কৰি চাব যদি ভাল লাগিলে মোক কমেণ্টত জনাব আৰু ভিডিঅ'বোৰ যদি চাই ভাল লাগে মোক অকণমান শ্বেয়াৰ কৰিবলৈও নাপাহৰিব আৰু মোক কমেণ্টত জনাব কেনে পালে আজিলৈ ইমানেই বাই বুলি দিছোঁ আৰু এই চাটনিখন থালিৰ কাষতে দিছোঁ দেখিছেই নহয় লগত আমৰ আচাৰ আছে আৰু এয়া আজি মোৰ ভাতৰ থালি ভিডিঅ'টো শেষৰ বাবে চোৱাৰ কাৰণে অশেষ ধন্যবাদ থেংক ইউ